Hello everyone, welcome to my channel. তো আজি আমি আলোচনা কৰিম কেইটামান মোস্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্স ফৰ আপকামিং আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সামৰ কাৰণে। তো যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণেতো বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। তো আপোনালোকে ভিডিঅ'টো চাই লওক। তো তাৰে ফাৰ্ষ্ট কুৱেশ্যন হৈছে হু ৱাজ নেম দ্য ICC মেন্স প্লেয়াৰ অফ দ্য মান্থ ফৰ জুন 2024। 2024 চনৰ জুন মাহৰ ICC পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈ কোন? ইয়াৰ অপশ্যন এ বিৰাট কোহলি, অপশ্যন বি জাসপ্ৰীত বুমৰা, অপশ্যন চি ৰোহিত শৰ্মা, অপশ্যন ডি হাৰ্দিক পাণ্ডিয়া। তো ইয়াৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি জাসপ্ৰীত বুমৰা। কাৰণ ৰিচেণ্টলি T20 ৱৰ্ল্ড কাপ হৈছে, ইয়াতে জাসপ্ৰীত বুমৰাই ভাল পাৰফৰ্মেঞ্চ কৰিছে, আপোনালোকে সবেই জানে। তো এইটো কুৱেশ্যনছ অহাৰ বহুত সম্ভাৱনা আছে। নেক্সট কুৱেশ্যন হৈছে হোৱাট ইজ দ্য ইণ্ডিয়াজ গ্ল'বেল ৰেংকিং ইন জেনেৰেটিভ AI পেটেণ্টছ একৰ্ডিং টু ৰিচেণ্ট ডাটা। শেহতীয়া তথ্য অনুসৰি জেনেৰেটিভ AI পেটেণ্টত ভাৰতৰ গ্ল'বেল ৰেংকিং কি? অপশ্যন এ 2 নম্বৰ, অপশ্যন বি 3 নম্বৰ, অপশ্যন চি 4 নম্বৰ, অপশ্যন ডি 5 নম্বৰ। তো আপোনালোকে এইটো হয়তো জানে AI আহিছে এতিয়া আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তো তাৰে গ্ল'বেলিৰ ভাৰতৰ ৰেংক কিমান? ইয়াৰ এনচাৰটো হৈছে অপশ্যন ডি 5 নম্বৰ ৰেংক। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক, মানে বহুত চান্স আছে অহাৰ কাৰণে। নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 3। In which city did the United States host the 2024 NATO summit? তো 2024 বৰ্ষৰ নেটোৰ শীৰ্ষ সন্মিলন আমেৰিকাৰ কোনখন চহৰত হৈছিলে? তো ইয়াৰ অপশ্যন এ হৈছে নিউয়ৰ্ক চিটি, অপশ্যন বি ৱাশ্বিংটন DC, অপশ্যন চি কেলিফৰ্ণিয়া, অপশ্যন ডি ফ্লৰিডা। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৱাশ্বিংটন DC। নেক্সট কুৱেশ্যন নম্বৰ 4। হু ৰিচিভ দ্য 2024 পয়েনাৰ অফ দ্য ইয়াৰ এৱাৰ্ড। 2024 চনৰ বছৰৰ অগ্ৰগামী বঁটা কোনে লাভ কৰিছিলে? অপশ্যন এ টম ক্ৰুচি, অপশ্যন বি কেটলিন কেণ্ডে, অপশ্যন চি মিটচেল ডি ইছানাৰ, অপশ্যন ডি গ্ৰেটা গেৰুইং। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন ডি গ্ৰেটা গেৰুইং। নেক্সট কুৱেশ্যন নম্বৰ 5। তো 5 নম্বৰ কুৱেশ্যনটো আছে হুইচ ওয়েল কোম্পানী হেজ লঞ্চ দ্য হাই স্পীড কাৰ ৰেচিং ফুইল ষ্ট্ৰম এক্স। তো তলত দিয়া কোনটো অইল কোম্পানীয়ে হাই স্পীড কাৰ ৰেচিং ফুইল ষ্ট্ৰম এক্স বনাইছে? তো ইয়াৰ অপশ্যন এ ভাৰত পেট্ৰলিয়াম, অপশ্যন বি হিন্দুস্তান পেট্ৰলিয়াম, অপশ্যন ডি ইণ্ডিয়ান অইল, অপশ্যন ডি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ইণ্ডিয়ান অইল। তো এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন 2024 কাৰণে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে। তো আপোনালোকে চাই থাকিব এইবিলাক কুৱেশ্যনছ, মই যিমান পাৰোঁ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দি থাকিম। তো আপোনালোকে যদি ছাপোৰ্ট কৰে, ভিডিঅ'ত কমেণ্ট কৰে, দেন অবভিয়াছলি মই নেক্সট ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। তো আপোনালোকে ভিডিঅ'টো চাব, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চাই থাকিলে পেজটো ফ'ল' কৰি ৰাখিব। তো থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।